নমস্কাৰ, মই পলখন। বৰ্তমান ভাৰত আৰু পাকিস্তানৰ মাজত এক যুদ্ধকালীন পৰিৱেশৰ সূচনা হৈছে। আপোনালোক সকলোৱে জানে, সকলো ছ'চিয়েল মিডিয়াৰ জৰিয়তে চাই আছে, দেখি আছে। তথাপিও বহু লোকে বৰ্তমান সময়লৈকে অনুভৱ কৰা নাই, অনুধাৱন কৰা নাই যে এই যুদ্ধৰ সূত্ৰপাত যে ঘটিছে বা এই যি যুদ্ধকালীন পৰিৱেশৰ সৃষ্টি হৈছে, এই যুদ্ধই কিমান দূৰলৈকে, কিমান বিস্তৃত ৰূপত ক্ষতি সাধন কৰিব পাৰে, সেয়া লাগিলে পাকিস্তানৰে হওক বা ভাৰতবৰ্ষৰে হওক। এই যুদ্ধৰ সূত্ৰপাতৰ কথা যদি ক'বৰ কাৰণে যাওঁ, পাকিস্তানৰ সন্ত্ৰাসবাদে যিদৰে পেহেলগামত যি সন্ত্ৰাসবাদৰ সৃষ্টি কৰিছিল, তাৰ বিৰোধিতাৰে ভাৰতে পাকিস্তানত লুকাই থকা যি সন্ত্ৰাসবাদৰ ঘাটি, সেই ঘাটিকেইটা উৎখাত কৰিবৰ কাৰণেহে বোমা নিক্ষেপ কৰিছিল। ভাৰতে এইটো কথাও কৈছিল যে আমি কোনো ধৰণৰ দেশক আক্ৰমণ কৰা নাই, কেৱল মাত্ৰ সেই দেশখনত লুকাই থকা যি সন্ত্ৰাসবাদৰ ঘাটি, সেইকেইটাইহে উৎখাত কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু তাৰ পিছতো পাকিস্তানে যিদৰে ভাৰতবৰ্ষৰ বিৰুদ্ধে এক যুদ্ধকালীন পৰিৱেশৰ ঘোষণা কৰিছে, যুদ্ধৰ ঘোষণা কৰিছে, মূৰ্খ পাকিস্তানে এইটো কথা অনুভৱেই কৰিব পৰা নাই বা অনুধাৱনেই কৰিব নোৱাৰিলে যে আজিৰ ভাৰত সেই তাহানি যুগৰ ভাৰতবৰ্ষ নহয়। আজিৰ ভাৰতবৰ্ষ বিশ্ব শক্তিৰ থকা এখন ভাৰতবৰ্ষ। আজিৰ ভাৰতবৰ্ষ যাৰ ওচৰত নেকি, যাৰ সৈন্যৰ ওচৰত নেকি অত্যাধুনিক সামগ্ৰী, যুদ্ধাস্ত্ৰ ইত্যাদি ইত্যাদি বিভিন্ন ধৰণেৰে অত্যাধুনিক হৈ আছে, নাইবা খুব প্ৰচুৰভাৱে শক্তিশালী এখন দেশ। আৰু মূৰ্খ পাকিস্তানে এইটো নিশ্চিতভাৱে অনুভৱ কৰিব পাৰিছে বৰ্তমান সময়ত যে পাকিস্তানৰ বিভিন্ন এলেকাত বৰ্তমান সময়ত বিস্ফোৰণ হৈছে, বিভিন্ন ধৰণৰ তেখেতলোকৰ যি যুদ্ধাস্ত্ৰ বা যি তেওঁলোকৰ অত্যাধুনিক সামগ্ৰী, সেই সামগ্ৰীবিলাক সম্পূৰ্ণৰূপে ধ্বংস কৰি দিয়া হৈছে। আৰু পাকিস্তানৰ প্ৰধানমন্ত্ৰীকে আদি কৰি বিভিন্ন ধৰণৰ মন্ত্ৰী, মিনিষ্টাৰ নাইবা বিভিন্ন ধৰণৰ সৈন্যই বৰ্তমান সময়ত নিৰাপদ স্থানত আশ্ৰয় ল'বলগীয়া এক পৰিৱেশৰ সূচনা হৈছে বা পৰিৱেশ তৈয়াৰ কৰা হৈছে। ভাৰতবৰ্ষই নাইবা ভাৰতে এনেকুৱা ধৰণৰ এটা পৰিৱেশৰ তৈয়াৰ কৰি দিছে যে পাকিস্তানৰ প্ৰধানমন্ত্ৰীলৈকে লুকাই থাকিবলগীয়া, নিৰাপদ স্থানত আশ্ৰয় ল'বলগীয়া এটা পৰিৱেশ তেখেতলোকে তৈয়াৰ কৰিছে। গতিকে এয়া সঁচাকৈ এটা ভাল খবৰ। আৰু এটা বেয়া খবৰ, অতিকৈ বেয়া খবৰটো এইটো হৈছে যে যি ভাৰতবৰ্ষ আৰু পাকিস্তানৰ মাজত যি যুদ্ধ, এই যুদ্ধই কিন্তু বিস্তৃত আকাৰে ভাৰত আৰু পাকিস্তানৰ মাজৰ এই যুদ্ধই কিন্তু ভাৰত নাইবা পাকিস্তানত বিশাল এক ধ্বংসলীলাৰ সৃষ্টি কৰিব পাৰে। এতিয়া আমাৰ অসমৰ বিভিন্ন ধৰণৰ লোকসকল নাইবা অসমৰ লোকসকলে এটা কথা ভিডিঅ' আকাৰে চাই আছে, কিন্তু অনুভৱ কৰিব পৰা নাই যে ইয়াত যদি ভাৰত আৰু পাকিস্তানৰ যুদ্ধ হয়, অসমো কিন্তু নিঃশেষ হৈ যাবলৈ বেছি দেৰি নালাগে। এই ক্ষেত্ৰত যদি চাবৰ কাৰণে যায়, ভাৰতবৰ্ষৰ বিভিন্ন স্থানত বা বিভিন্ন অঞ্চলত মক ড্ৰিল বুলি এটা যি প্ৰশাসনে এক ব্যৱস্থা কৰি দিছে, নাইবা জনসাধাৰণৰ মাজলৈ জনসাধাৰণক বুজাবৰ কাৰণে যি চাইৰেনৰ কোন শব্দই কেনেধৰণে আমি কি কৰিব লাগিব, সেই গোটেই কথাখিনি বিস্তৃত আকাৰে প্ৰশাসনে ৰাইজৰ মাজত দাঙি ধৰিছে। তাতে কিন্তু অসমৰ 20ৰ পৰা 22টা অঞ্চল কিন্তু বাছি লোৱা হৈছে। গতিকে এই ক্ষেত্ৰত আমি ভাবিবলগীয়া কথা যে আমাৰ অসমখনো কিন্তু নিমিষতে নিঃশেষ হৈ যাব পাৰে। আৰু একেবাৰে বেয়া খবৰটো হৈছে যে আমি সকলোৱে জানো, আমি সকলোৱে ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰোঁ, আমি সকলোৱে ডিজিটেল প্লেটফৰ্ম ব্যৱহাৰ কৰি আহিছোঁ, নাইবা ডিজিটেল প্লেটফৰ্ম নহ'লে আমি কোনো কি কৰিব নোৱাৰোঁ, জীয়াই থাকিব নোৱাৰাৰ দৰে এটা পৰিৱেশৰ সূচনা হৈছে। কিন্তু কাপুৰুষালি কৰা মূৰ্খ পাকিস্তানে বৰ্তমান সময়ত চাইবাৰ ক্ৰাইমৰ এটা বেহা আমাৰ ভাৰতবৰ্ষত মেলি দিবৰ কাৰণে চেষ্টা কৰিছে। তেখেতলোকে প্ৰত্যক্ষভাৱে নোৱাৰি পৰোক্ষভাৱে হ'লেও ভাৰতবৰ্ষৰ জনগণক নাইবা প্ৰত্যেকগৰাকী লোকক নিষেধ কৰি দিয়াৰ কিছুমান প্ৰচেষ্টা হাতত লৈছে। এই ক্ষেত্ৰত যদি ক'বৰ কাৰণে যাওঁ, এটা স্ক্ৰীনশ্বট মই আপোনালোকৰ ভিডিঅ'টোত মই লগাই দিছোঁ যে পাকিস্তানে বৰ্তমান সময়ত চাইবাৰ ক্ৰাইম অথবা ডিজিটেল প্লেটফৰ্মসমূহলৈ কিছুমান ভাইৰাছ এৰি দিয়াৰ তেখেতলোকে প্লেনিং কৰি আছে, যিবিলাক ভাইৰাছৰ জৰিয়তে আমাৰ কেৰিয়াৰ শেষ হৈ যাব। আমাৰ ভাৰতবৰ্ষৰ প্ৰত্যেকগৰাকী জনগণ, প্ৰত্যেকগৰাকী ব্যক্তি, প্ৰত্যেকগৰাকী নাগৰিকৰ ভৱিষ্যত কিন্তু অন্ধকাৰৰ দিশে গুচি যাব। গতিকে কাপুৰুষালি কৰা মূৰ্খ পাকিস্তানৰ এনেকুৱা ধৰণৰ কাপুৰুষালি গতিকে ধিক্কাৰ জনাইছোঁ। লগতে ভাৰতবৰ্ষৰ প্ৰত্যেকগৰাকী নাগৰিকক, অসমৰ প্ৰত্যেকগৰাকী নাগৰিকক সজাগ আৰু সচেতন হৈ থাকিবৰ কাৰণে ইয়াৰ পৰাই অনুৰোধ জনাইছোঁ। সীমান্তত পুনৰবাৰ পাকিস্তানৰ ধৃষ্টতা, ইতিহাস সাক্ষী আছে যে সীমান্তত যেতিয়াই পাকিস্তানে নাইবা পাকিস্তানে ভাৰতবৰ্ষৰ সীমান্তত বিভিন্ন ধৰণৰ সন্ত্ৰাসৰ সৃষ্টি কৰিব বিচাৰিছে, সেই তেতিয়াই কিন্তু ভাৰতবৰ্ষৰ সৈন্যই, ভাৰতীয় সেনাই কিন্তু তেনেকুৱা সাহসিকতা, তেনেকুৱা সন্ত্ৰাসবাদ, তেনেকুৱা দম্ভক মাটিত মিহলাই দিবৰ কাৰণে কোনো ধৰণৰ কুণ্ঠাবোধ কৰা নাই। তেনেকুৱা ধৰণৰ দম্ভক মাটিত মিহলি কৰি দিছে। ভাৰতীয় সেনা কেৱল মাত্ৰ সেনা নহয়, তেওঁলোক হৈছে আমাৰ সাহসিকতাৰ প্ৰতীক,
তেওঁলোক হৈছে একো একোৰা জুই, যিয়ে নেকি দেশ ৰক্ষাৰ কাৰণে নিজক বা নিজৰ জীৱন উদাৰি দিবলৈ সদায় প্ৰস্তুত হৈ থাকে। সন্ত্ৰাসবাদীক পৃষ্ঠপোষকতা দিয়া পাকিস্তানে নিজৰ চৰিত্ৰ আজিও সলনি নকৰিলে, নিজে ভিক্ষা খুজি খায় আৰু ভাৰত ভূমিলৈ বা ভাৰতবৰ্ষৰ ভূমিলৈ তেওঁলোকে সন্ত্ৰাসবাদী পঠিয়ায়। পাকিস্তানেও এটা কথা মনত ৰখা ভাল যে আজিৰ ভাৰত সেই তাহানিৰ ভাৰত নহয়, আজিৰ ভাৰত বিশ্ব শক্তি থকা এখন ভাৰত। আজিৰ ভাৰতত য'ত নেকি অত্যাধুনিক যুদ্ধ সামগ্ৰীকে আদি কৰি বিভিন্ন ধৰণৰ অত্যাধুনিক সা সামগ্ৰী আছে আৰু আমাৰ সেনা জোৱানসকলো একো একোৰা জুই, য'ত নেকি যাৰ অন্তৰত নেকি দেশপ্ৰেম খুটকে ভৰা হোৱা আহে আৰু পাকিস্তানক নিক্ষেপ কৰি দিবৰ কাৰণেও কিন্তু বেছি পৰ নালাগে।